মাঝে দেবী সতী কারে লয় সরে দেবী মতি ধীর মতি হরি প্রবী হয় মাঝে দেবী কর সতী আরে লয় রাখে চলে দেবী মতি ধীর হরি यही मोते पहला गोया खबर भी तोरो हरि राम हरि राम हरि मूला हरि हरि প্রজাপতি ব্রহ্মার কন্যা জ্ঞানৰ অধীশ্বৰী দেৱী মই সৰস্বতী মোৰ দ্বাৰাই এই মানৱ সমাজৰ মাজত জ্ঞানৰ পোহৰ বিলাই আহিছোঁ। ভাতৃ মোৰ নাৰদৰ বিনাৰী জংকাৰত সুৰৰ হৈছে প্ৰভাৱিত। প্ৰভু বিষ্ণুৱে মোক এইবাৰে গধুৰ দায়িত্ব কৰিছে অৰ্পণ। পৃথিৱীত মহাপ্ৰলয়ৰ হ'ব সূচনা। সেইবাবে প্ৰভু বিষ্ণুৱে মোক গধুৰ দায়িত্ব কৰিলে অৰ্পণ। পিতা আই সৰস্বতী পিতা আই সৰস্বতী পিতা পিতা আমাৰ সেৱা নিবেদিছো তজু চৰণতে। আই পিতা আই পিতা পৃথিৱীত মহাপ্ৰলয় হ'বলৈ আৰু বেছি দিন নাই। পিতা মোৰ পুত্ৰ নাৰদৰ কুচক্ৰান্তত পৰি লক্ষ্মীয়ে এটি ভীষণ দৈত্যৰ সৃষ্টি কৰিলে। পিতা আই সেই দৈত্যলৈ তোক বিবাহ দিম বুলি লক্ষ্মীয়ে দৈত্যৰ আগত কৰিছে প্ৰতিজ্ঞা। পিতা আই তই আৰু ইয়াত এখন টেকো ৰৈ নাথাকিবি। আই পিতা সেই ঘোঁৰা মুখৰ দুৰ্দান্তকাৰী দৈত্যক দেখিলে মোৰ পেটতে হাত ভৰি লুকাই আই। আই পিতা পিতা আই লক্ষ্মীৰ এনে কুকাৰ্যতে প্ৰভু বিষ্ণুৱে কিবাদৰে কৰিলে সমৰ্থন। পিতা আই বিষ্ণুৱে এইবোৰৰ সম্পৰ্কে গমকে নাপায়। পিতা আমি তিনিওজনে মহাপ্ৰলয়ৰ সম্পৰ্কে গুপুতে আলোচনা কৰি আছিলোঁ। পিতা বিষ্ণুৱে এই বিষয়ে লক্ষ্মীৰ ওচৰলৈ আলোচনা কৰিবলৈ গৈছে। পিতা আই লক্ষ্মীৰ এনে কুকাৰ্য মই কিন্তু সহ্য কৰি নাথাকিম। পিতা আই চাবা পিতা, মই যদি তোমাৰ কন্যা সৰস্বতী হওঁ, লক্ষ্মীয়ে জীপাদে ব্ৰহ্মশীল মোৰ বুকুলৈ কৰিছে নিক্ষেপ। সেই একেবাৰতে ব্ৰহ্মশীলকে মই পুনৰ ঘূৰাই পঠাম লক্ষ্মীৰ বুকুলৈ। তেতিয়া জগতবাসী বুজিব পিতা, বিষ্ণুৰ পত্নী শ্ৰেষ্ঠ নে তোমাৰ কন্যাই সৰস্বতী শ্ৰেষ্ঠ। নাই নাই আই, সেইবোৰ কৰিবলৈ আৰু সময় নাই। পিতা আই
দৈত্যই তোক বিবাহ কৰাৰ লগতে মোৰ সমস্ত জ্ঞান ভাণ্ডাৰ হৰণ কৰি নিব আই পিতা আই তুমি মোৰ বাবে চিন্তা নকৰিবা পিতা তুমি চোৱা মই মোৰ ব্যৱস্থা নিজেই কৰি ল'ম চোৱা পিতা তই আৰু ইয়াৰ এখন লৈ নাথাকিবি পিতা তোৰ কাৰণে মোৰ বৰ চিন্তা হৈছে আই পিতা আই মই আহিলোঁ পিতা আই চোৱা পিতা মই আহিলোঁ পিতা লক্ষ্মী 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 তুমি আজি বিষ্ণুৰ পত্নী বুলি গৰ্ভৱতী ধৰ্ম কাৰ্য সকলো পাহৰি পেলাইছা তুমি মোক এই সমাজৰ আগতে সেও প্ৰতিপন্ন কৰিব খুজিছা কিন্তু মই সেয়া হ'বলৈ নিদিওঁ লক্ষ্মী তুমি যি পাওঁতে ব্ৰহ্মকেল মোৰ বুকুলৈ কৰিছা নিক্ষেপে সেই একেবাদ ব্ৰহ্মকেলকে পুনৰ ঘূৰাই পঠাম তোমাৰ বুকুলৈ তেতিয়া জগতে জানিব লক্ষ্মী শ্ৰেষ্ঠনে এই সৰস্বতী শ্ৰেষ্ঠ অ লক্ষ্মী মই চাম কিবা দৰে তুমি মোক বিয়া দিয়া সেই দৈত্যৰ হাতলৈ অ লক্ষ্মী মই চাম আজি কিবা দৰে বিয়া দিয়া তুমি মোক এই দৈত্যৰ হাতলৈ সরস্বতী সরস্বতী ব্রহ্মার কন্যা সরস্বতী হব মোরে আর ধাঙ্গিনী সরস্বতী 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 তুমি মোর যে হয়তৈত্যৰ ওচৰত কোনো মায়া নচলিব যখিনে এই হয়দৈত্যৰ ওচৰত কোনো মায়া নচলিব দৈত্যপতি মই ভতুনি যখিনি একোৱেই নহয় মই লক্ষ্মী আই দাসী সৰস্বতী মাতৃয়ে মোক কৈছে সৰস্বতী জগতত সুন্দৰী নাৰী বুলি তেনেস্থলত তই সৰস্বতী নাই দৈত্যপতি আপোনাৰ মাতৃয়ে মিছাৰ আশ্ৰয় লৈছে দৈত্যপতি এই ভূমণ্ডলত সৰস্বতী বুলি কোনো নাৰী নাই এই কুৰূপা সৰস্বতীক বিবাহ কৰাই মোৰ জীৱন কৃতাৰ্থ কৰক মাতৃয়ে মোক ভীষণভাৱে প্ৰতাৰণা কৰিছে মই মাতৃৰ ওচৰলৈ যাবই লাগিব
হয় সূৰ্যময় খৰিলৈ জীৱন ধাৰণ কৰা ব্যৰ্থ হ'ব সম্ভৱ মই মাতৃৰ কাষলৈ যাবই লাগিব মোক বিবাহ কৰা লক্ষ্মী দায়িত্ব কৰা লক্ষ্মী জীৱনকে দায়িত্ব কৰা দায়িত্বপতি হয় বিবাহ কৰা লক্ষ্মী লক্ষ্মী এইবাৰ তুমি হোৱা সাৱধান তুমি আজি বিষ্ণুৰ পত্নী হৈ ধৰ্মতী সকলো কাৰ্য পাহৰি পেলাইছা চাওঁ বাৰু তুমি মোলৈ যি পাত খেল পঠাইছিলা আজি মই সেই একে পাত খেলকে তোমাৰ বুকুলৈ কৰিলো নিক্ষেপ এতিয়া কেনে লাগিছে লক্ষ্মী যাওঁ ময়ো যাওঁ পুনৰ এক নতুন চিন্তাৰ কৰোৱাইজন লক্ষ্মী 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 আজি আকৌ লক্ষ্মীক কিহৰ প্ৰয়োজন হ'ল মইতো বিষ্ণুপ্ৰিয়া লক্ষ্মী নহয় লক্ষ্মী তোমাৰ এনে অবিবেচক কাণ্ডই আমাক দেৱ সমাজত লজ্জিত কৰি পেলালে আমি জগত কৰ্তা ঈশ্বৰ আৰু তুমি এই জগতৰ মহালক্ষ্মী আমাৰ কাৰ্যত যদি তুমি প্ৰতিদ্বন্দ্বিতা কৰিব খোজা তেন্তে ইয়াৰ পৰিণাম কি হ'ব পাৰে তুমি এবাৰো ভাবি নাচালা আপুনি কি ক'ব বিচাৰিছে প্ৰভু মই কিন্তু একো বুজি পোৱা নাই মোক সকলো বুজাই কওক শুনা শুনা লক্ষ্মী আৰু কিছুদিনৰ পাছতেই এই সৃষ্টিতে মহাপ্ৰলয়ৰ আৰম্ভ হ'ব এই মহাপ্ৰলয়তে মহাসাগৰৰ জলধাৰাই সমগ্ৰ পৃথিৱী ডুবাই পেলাব কিন্তু তাৰ আগতেই তুমি ভীষণ দৈত্য স্বজন কৰি আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা প্ৰভু আপোনালোকৰ এই গুপ্ত আলোচনাত যদি শিৱৰ ভাৰ্য পাৰ্বতী থাকিব পাৰে আপোনালোকৰ এই গুপ্ত আলোচনাত যদি ব্ৰহ্মাৰ কন্যা সৰস্বতীও থাকিব পাৰে তেন্তে মই কিয় প্ৰভু স্বয়ং বিষ্ণুৰ পত্নী হৈ সেই গুপ্ত আলোচনাৰ পৰা বঞ্চিত হলো এই কথা তোমাক কোনে ক'লে লক্ষ্মী মোক কোনেও ক'ব নালাগে প্ৰভু এই কথা মই নিজেই জানিছোঁ বুজিছোঁ ভালদৰে তুমি নাৰদৰ কুচক্ৰান্তত পৰি এনে ঘৃণনীয় কাৰ্যত লিপ্ত হ'লা নিমাতৃ লক্ষ্মী তুমি জানিব লাগিছিল সঁচাক মিছাক সঁচা কৰাটো নাৰদৰ যুগে যুগে চলি আহিছে আৰু সেইবাবেই এই জগতবাসীৰ আগত নাৰদ তুতকীয়া বুলি জনাজাত নাৰদ এজন জ্ঞানী মানি ঋষি তেওঁ কোনো কালে মিছা আশ্ৰয় নলয় প্ৰভু আপুনি মোক আজি ভীষণভাৱে প্ৰতাৰণা কৰিছে এই বিশ্ব ব্ৰহ্মাণ্ডত ব্ৰহ্মাৰ কন্যা সৰস্বতী সমান শিৱৰ ভাৰ্য পাৰ্বতী সমান ৰূপে গুণে সুন্দৰী নাৰী অন্য কোনো নাই তাকে প্ৰমাণ কৰিবৰ কাৰণে আজি এই বিষ্ণুপ্ৰিয়া লক্ষ্মী সেই ক্ষমতা আছে নে নাই তাকে প্ৰমাণ কৰিবৰ কাৰণে আজি মই নিজেই আপোনাৰ সন্মুখত থিয় দিছোঁ যদি
ক্ষমতা আছে প্ৰতিৰোধ কৰক লক্ষ্মী তুমি দাম্ভিক, প্ৰভু তুমি গৰ্বিতা, নহয় তুমি আজি বিষ্ণুপ্ৰিয়া লক্ষ্মী নহয়। প্ৰভু তুমি কোন জানা লক্ষ্মী? জানো মই জগত মাতা লক্ষ্মী। নহয় নহয় লক্ষ্মী, প্ৰভু তুমি কোনোবা দানৱী। ইয়াৰ পৰিণাম কি হ'ব পাৰে তুমি এবাৰো ভাবি নাচালা? পৰিণামলে ভয় কৰি আজি এই লক্ষ্মী কৰ্তব্যত আগবঢ়া নাই। প্ৰভু বিষ্ণুৱে বুজক এই লক্ষ্মীক অৱহেলা কৰা পৰিণাম কিমান ভয়ংকৰ হ'ব পাৰে। ভুল লক্ষ্মী ভুল, তুমি ভুল পথে পৰিচালিত হলা। প্ৰভু ইয়াৰ পৰিণাম অতি মৰ্মান্তিক হ'ব। প্ৰভু এদিন নহয় এদিন ঘোৰ সংকটত পৰি তুমি উদ্ধাৰ পাবৰ বাবে হাই হাই কৰি থাকিব লাগিব। আৰু সেইদিনা তোমাক সহায় কৰোতা হিচাপে তোমাৰ কাষত কোনো নাথাকিব। মই তোমাৰ লগত তৰ্ক নকৰোঁ, তোমাৰ যুক্তি হেৰাই গৈছে। মই আহিল লক্ষ্মী, কিন্তু যোৱাৰ আগতে এটা কথা কৈ যাওঁ শুনা লক্ষ্মী। কওক প্ৰভু। ইও এক কৰ্মফল। ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় জানিবা নিশ্চয়। চাওক প্ৰভু আজি লক্ষ্মীৰ মন দুৰ্বলা নহৈছে কাৰোবাৰ চাতুৰি কথাত ভুল গৈ এনে কি ভীষণ দৈত্য কৰিব স্বজনে। আজি পৃথিৱী ধ্বংস হ'ব আৰু এখন নতুন পৃথিৱীৰ সৃষ্টি নহওক বুলিয়ে তাৰ প্ৰতি লক্ষ্য ৰাখিহে আজি মই এনে মহাপ্ৰলয়কাৰী দৈত্য কৰিলো স্বজনে। পুত্ৰ তুমি মোক বেখানে ভাবে বিশ্বাসঘাতক কৰিলা। বিশ্বাসঘাতক? মই কি বিশ্বাসঘাতক কৰিলো পুত্ৰ? মই একো বুজা নাই। পুত্ৰ তোমাৰ ওচৰত ইমান গুণ সুন্দৰী নাৰী থাকোতে সেই সৰস্বতী বোলা কুৎসিত নাৰীজনীক মোক বিবাহ কৰিবলৈ আদেশ দিছা। পুত্ৰ সৰস্বতী কুৎসিত নাৰী? তোক কোনে ক'লে পুত্ৰ? মোক কোনেও ক'ব নালাগে মাতৃ। পুত্ৰ মোক কোনেও ক'ব নালাগে। সৰস্বতী আহি নিজ মুখে মোক ব্যক্ত কৰি গ'ল। মোৰ চকু অন্ধ নহয় মাতৃ। পুত্ৰ তই কোনোবা নাৰীক লগ পাইছ পুত্ৰ? এই বিশ্ব ব্ৰহ্মাণ্ডত সৰস্বতী সমান ৰূপে গুণে সুন্দৰী নাৰী অন্য কোনো নাই পুত্ৰ। তই নিশ্চয় কোনোবা নাৰীক লগ পাইছ পুত্ৰ। তই নিশ্চয় কোনোবা নাৰীক লগ পাইছ। যথা চেষ্টা নকৰিবা মাতৃ। তুমি মোক আজি দীঘলীভাৱে প্ৰতাৰণা কৰিছা। মই জানিব পাৰিছো ইয়াতে যিমানবোৰ সুন্দৰীয়া নাৰী আছে সকলোবোৰ তোমাৰ এই দাসী। আৰু এই দাসী কন্যাক তুমি মোক বিবাহ কৰিবলৈ আদেশ দিছা। মোৰ বাবে সম্ভৱ নহয়। দাসী কন্যাকে বিবাহ কৰালে চিৰদিন মই দাস হৈ থাকিব লাগিব। পুত্ৰ এই বিশ্ব ব্ৰহ্মাণ্ডত মোৰ কোনো দাসী নাই পুত্ৰ। তই মিছাত ভুল নাযাবি পুত্ৰ। তই মিছাত ভুল নাযাবি। সঁচা মিছা মই নাজানো একোকে। পুত্ৰ জানো মাত্ৰ কৰ্তব্য নিজৰ।
মাতৃ পুত্ৰ দৈত্যই কেতিয়াও দাসীক বিবাহ নকৰাই পুত্ৰ নকৰাই পুত্ৰ মাতৃ মইতো তোমাৰ গৰ্ভজাত সন্তান নহয় পুত্ৰ নিজ স্বাৰ্থ পূৰণৰ বাবে তুমি মোক স্বজন কৰিছা তোমাক তোমাক দেখিলে মোৰ মাতৃভাৱ নাজাগে কদাপি মাতৃ মাতৃ মই মই দাসীক দাসীক বিবাহ কৰাতকৈ মই দাসীক বিবাহ কৰাতকৈ মই যদি তোমাক মই যদি তোমাক বিবাহ কৰা সমস্ত দাস দেখি মোৰেই হ'ব সমস্ত দাস দেখি মোৰেই হ'ব স্বজন কৰি আছে মই মহাভুল কৰিলো তোকে স্বজন কৰি আছে মই এই দেৱ সমাজলৈ কলংক মাতিলো আঁতৰ মোৰ সন্মুখত দূৰ হৈ যা পাপৰ প্ৰায়শ্চিত্ত কৰা পূজক জগতে পূজক বিশ্বৰ নিঃস্বাৰ্থ পূৰণৰ বাবে ভয়ংকৰ দৈত্য সৃজন কৰিলে তাৰ পৰিণাম কি ভীষণ হ'ব পাৰে মই কোন মই জগতী মাতা লক্ষ্মী তোক যিদৰে মোৰ কাৰ্যসিদ্ধিৰ বাবে এই বিশ্ব ব্ৰহ্মাণ্ডত কৰিছিলো স্বজনে ঠিক তেনেদৰে মই তোক এই বিশ্ব ব্ৰহ্মাণ্ডৰ পৰা কৰি বিলুপ্ত
আছে শ্রবণ কর না থাকুকে আরে ফুরিয়া শেষে লক্ষ্মী